হোজাই জিলাৰ ডবকা থানা এলেকাৰ এগৰাকী মহিলাক মধ্যভোগী এটা চক্ৰই বহিৰাষ্ট্ৰত উপাৰ্জন দিয়াৰ চালনাৰে প্ৰবঞ্চনা কৰি পঠিয়াই মহিলাগৰাকীক পৰিয়ালৰ লোকক মহিলাগৰাকীক লৈ যোৱাৰ সময়ত কাটাৰলৈ নিব বুলি কৈ প্ৰলোভন দিয়া হৈছে যদিও কাটাৰৰ পৰিৱৰ্তে ওমানলৈ দিয়া হৈছে আৰু আজি প্ৰায় ৫-৬ মাহ পৰ্যন্ত এই মহিলাগৰাকী ওমানত আবদ্ধ হৈ আছে। এই পৰ্যন্ত মহিলাগৰাকীৰ ঘৰৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ইমান দিন পৰ্যন্ত উপাৰ্জন কৰা ধন আদায় দিয়া নাই, তাৰ পৰিৱৰ্তে মহিলাগৰাকীক আনিবলৈ হলে ১ লাখ টকা ধন দাবী কৰিছে। গতিকে আমি এই ক্ষেত্ৰত পৰিয়ালৰ লোকে ইতিমধ্যে ডবকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আমিও অঞ্চলৰ ফালৰ পৰা দাবী জনাইছো যে এই যি চক্ৰ আছে এই চক্ৰটোৰ বিৰুদ্ধে তদন্ত কৰিব লাগে, চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে আৰু এই ভুক্তভোগী পৰিয়ালটোৰ এই মহিলাগৰাকী আবদ্ধ হৈ কোন পৰিৱেশৰ মাজত আছে এই মহিলাগৰাকীক অতি কম সময়ৰ ভিতৰতে হোজাই আৰক্ষী প্ৰশাসনে বিশেষ পদক্ষেপ লৈ উদ্ধাৰ কৰি আনিব লাগে আৰু পৰিয়ালক গতাই দিব লাগে আৰু মধ্যভোগী দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এনেধৰণৰ প্ৰবঞ্চকসকলে যাতে অন্যান্য লোকসকলক, গাঁৱলীয়া লোকসকলক, গ্ৰামাঞ্চলৰ মহিলাসকলক বহিৰাষ্ট্ৰত নি পেলাই যাতে হাৰাশাস্তি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ লৈ শাস্তিমূলক ব্যৱস্থা কৰিবলৈ আমি অঞ্চলৰ ফালৰ পৰা দাবী জনাইছো। হৰিদা মোৰ ঘৰত আহিছিলে, অহাৰ পিছত এনে গিৰেকো আহিছে, এনে কথা বতৰা পাতি মাইকী মানুহক কাটাৰ বুলি লৈ যাব বুলি কৈছে। কাটাৰ বুলি লৈ এতিয়া ওমান পঠাই দিলে, মোক নুসুধাকৈ পঠাই দিছে। মোক নুসুধাকৈ পঠোৱাৰ পিছত মই সিহঁতে যোৱাৰ পিছততো মই আজি ৪ মাহ ৫ মাহ হৈ আছে, মোকতো টকা পইচাও নিদিয়ে, একো নিদিয়ে আৰু মানে মোৰ মানুহজনী বহুত কষ্ট কৰি আছে, তাতে বহুত একদম মানে মাৰপিটো কৰোঁ অফিচত। এনেকুৱা মোৰ মাইকী মানুহ লুকাই লুকাই ফোন কৰি থাকে মোৰ তাত। বহুত এটা কথা মানে বহুতো ইয়াৰ পাই আছোঁ, নিজৰো গাত অলপ বেয়া লাগি আছে। কিবা এটা বস্তুটো মই মানে এতিয়া বেছি দিছে না কি কৰিছে বস্তুটো মই মানে বস্তুটো বুজি পোৱা নাই। এতিয়ালৈকে যোগাযোগ কৰিব পৰা নাই, কোনো কৰিব নাই। সিহঁতৰ তাৰ ঘৰত গ'লে মোক এনেকৈ পাগল নিচিনা মোক বুজাই দিয়ে, এনেকৈ মই বুজি আহি এনেকৈ টোপনি মাৰোঁ, ৰাতিপুৱা আকৌ নিজৰ কাম যিটো মই কৰি থাকোঁ। আজি ৫ মাহ ৬ মাহ পৰি যাব কিন্তু দৰমহাও নিদিয়ে আৰু পইচা পাতিও মানে নিদিয়ে আৰু কিবা এটা কথা ক'লেও মানে কথা পাতিও মোবাইলো নিদিয়ে। অফিচৰ পৰা যে ঘৰত ল'ৰা ছোৱালী আছে কণ্টেক্ট কৰিবলৈ একো নিদিয়ে। এতিয়া পিছত মই লাষ্টত উপায় নাপায় কালি পৰহি দিন মই গৈ আমি ডবকাত গৈ মই এজাহাৰ এটা কেছ কৰি থৈ আহিছোঁ সিহঁতৰ নামত। ফৰিদাই আমাৰ গাঁৱৰেই, আমাৰ এই মদাৰতলি ৰোডত, চাংবাদী ৰোডত, এই ৱাটাৰ চাপ্লাইৰ লগত তাৰ ঘৰটো। এই এনেকুৱা বস্তুটো মোক বুজাই মোক ৰাখি আছে। মই এনেকুৱা আজি ৫ মাহ ৬ মাহ ধৰি মই এনেকৈ বুজি আছোঁ। হ'লেওতো মোৰ অন্তৰত কিবা এটা নালাগে। মোৰ ঘৈণীয়েকে ক'তবা লুকাই কিনি ID নম্বৰ হওক কাৰোবাৰ তাৰ মোবাইল দিছিলে অফিচৰ পৰা, এইটো দি ফোন কৰি লাষ্টত ডিমাণ্ড কৰিছে ১ লাখ টকা। ১ লাখ টকা দিব লাগে, ১ লাখ টকা দিলে মোক এৰিব ইয়াৰ পৰা। কাম কৰিছিলে ৩ মাহ কাম কৰিছে, কোনো চেলাৰী দিয়া নাই। মই একচুৱেলি মাত্ৰ ৪৫ টকা এটা মোক পাইছোঁ। এইটো মেডাম আহিব, সেইটো মেডাম আহিলে চুবুৰো কয়, ফৰিদাও মোক কয় এইটো মেডাম আহিলে তোমাক মোবাইলো দি দিব, টকাও দিব, আৰু যদি টকা পইচা যদি নিদিয়ে ফৰিদা কৈছে মই দিম তোমাক চেলাৰী, 2 মাহৰ চেলাৰী কিমান টকা হয় তো ১৩০ টকা কৰি বন্দোবস্ত কৰি লৈ গৈছে ফৰিদাই। ১৩০ টকা কৰি যিমান টকা হয় ইমান দিব বুলি কৈছে। এতিয়া বৰ্তমান অফিচতে বন্ধ কৰি ৰাখিছে, খোৱা বোৱাটো বহুত কষ্ট কৰি আছে। মই মামাকো কৈ আছোঁ যে কিবা এটা মোক যোৰহাট কৰি মই কৈ আছোঁ যে মোক কিবা এটা সহায় কৰি দিয়ক। এনেকুৱা মোৰ ঘৈণীয়েকজনী বহুত কষ্ট কৰি আছে, অফিচতে আছে। আৰু আমাৰ SP ছাৰকো কৈছোঁ, হোজাই SP ছাৰকো কৈছোঁ এনেকৈ আপোনাৰ বহুত আপুনি সহায় কৰি আনিছে, এনেকৈ মোক অলপ সহায় কৰি দিয়ক। আৰু আমাৰ আমচৈ পাৰ্টি কবিৰদা আছে, কবিৰদাকো আমি নমস্কাৰ কৰিছোঁ, কবিৰদাকো মোক অলপ সহায় কৰি দিয়ক। কৰি কিনি মোৰ মানুহটো যেনেকৈ ঘৰত আহিব লাগে এনেকৈ চবক মোক ঘৰত পচাব লাগে। মাৰপিট কৰে অফিচত, খোৱা বোৱা বহুত কষ্ট কৰি আছে। ওমান এয়াৰপোৰ্টৰ পৰা বেছি দূৰ নহয়, খোৱা বোৱা নিদিয়ে। এইটো এনেকৈ আজি ৩-৪ মাহ ধৰি হৈ আছে। 1 মাহত মোৰ লগত কথা পাতিছিলে মোৰ ঘৈণীয়েকে, ইমানেই আৰু।